কি খবৰ সকলোৰে আৰু ৰিষ্টাৰ্ট চেকৰ এমচিকিউৰ যেটো পাৰ্ট 2 আছিল বহুপদৰ এই বহুপদৰ পাৰ্ট 2 লে তোমালোকক স্বাগতম জনাইছো আৰু এই ক্লাসটো কৰাৰ আগতে তোমালোকক জনাই থওঁ যে যি সকলে বহুপদৰ ফাৰ্স্ট পাৰ্টটো এমচিকিউ ডিসকাসটো চোৱা নাই সেই সকলে ডেসক্ৰিপচনত লিংক আছে চাই লবা আৰু আজি আমি কি ডিসকাস কৰিম আমি আকৌ বহুপদ আৰু বহুপদৰ কি ডিসকাস কৰিম সেকেন্ড পাৰ্ট এই সেকেন্ড পাৰ্ট মানে আৰু কেইটামান এমচিকিউ আমি ডিসকাস কৰিম কিন্তু তাৰ আগত যিখিনি কনসেপ্ট লাগে সেইখিনি আছে এভেইলেবল ইন ফাৰ্স্ট পাৰ্ট গতিকে ফাৰ্স্ট পাৰ্টটো যি সকলে নোচোৱা সেই সকলে কিন্তু দিগদাৰ পাবা এমচিকিউখিনি কৰা আৰু এনে ধৰণৰ কিছুমান এমচিকিউ ডিসকাস কৰিম যিসমূহ এমচিকিউ তোমালোকৰ ক'ত আহিব বুলি সম্ভাৱনা বেছি আছে এছএছএলসি 2025 তেনেকুৱাটো আমি এমচিকিউ ডিসকাস কৰিম আৰু যেটো মই সেইদিনা ফাৰ্স্ট পাৰ্টত 6 নম্বৰৰ কোৱেশ্চনটো দিছিলো 6 নম্বৰৰ কোৱেশ্চনটো বহুতে শুদ্ধ আনসাৰ দিছা -10 টো ৰাইট আনসাৰ হয় আৰু আজি মই কোৱেশ্চনটোৰ সলিউশন কৰি দিলো যিজন ছাত্ৰ বা ছাত্ৰীয়ে এই যেটো কোৱেশ্চন আছে সেই কোৱেশ্চনটো যদি ফুল ধুনিয়াকৈ সলিউশন কৰিব পাৰে কমেন্টত দি থবা আমি কমেন্টটো কি কৰিম আমি কমেন্টটো কৰিম পিন পিন কৰি দিম গতিকে যি সকলে জানা সেইটো কোৱেশ্চন ধুনিয়াকৈ সলিউশন কৰি দিবা আৰু আহা এতিয়া আমি এমচিকিউ খিনি ডিসকাস কৰো যে তোমালোকে 7 নম্বৰ কোৱেশ্চনটো চোৱা তোমালোকে তো ভিডিওটো পজ কৰি পেলাই কি কৰিবা কোৱেশ্চনটো লিখি লোৱা 8 নম্বৰটো পিছত লিখিবা বাৰু এতিয়া চোৱা আমি 7 নম্বৰৰ পৰা কেলে আৰম্ভ কৰিলো সেইদিনা আমি 1 ৰ পৰা 6 লৈকে ডিসকাস কৰিলো আজি আমি 7 ৰ পৰা ডিসকাস কৰিম ঠিক আছে তাৰ পিছত কি হৈছে চোৱা এতিয়া 7 নম্বৰটো কি আছে এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল 0 আৰু এটা শূন্য 3 হলে বহুপদটো হ'ব এনে ধৰণৰ কোৱেশ্চন তোমালোকে বহুত কৰিছা আৰু এই কোৱেশ্চনটো যে বহুবাৰ সুধে এনে ধৰণৰ কোৱেশ্চন বহুতবাৰ সুধিছে এই কাৰণে এই কোৱেশ্চনটো তোমালোকক দি দিছো এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল 0 বুলি কৈছে আৰু তাৰ এটা শূন্য কি হৈছে 3 এটা যদি আমি শূন্য দুটা আলফা বিটা আমি এনে মুখতে ওলাই কথাটো কিন্তু যদি আমি গণিতৰ প্ৰক্ৰিয়াত কৰিবলৈ যাওঁ যে শূন্য দুটা বা আলফা বিটা বুলি ধৰা হ'ল আৰু ইয়াৰ এটা শূন্য কি দিছে এটা শূন্য 3 দিছে আলফাটো যেনিবা 3 বুলি ধৰা হ'ল এটা কি কৈছে শূন্য দুটাৰ যোগফল 0 অৰ্থাৎ আলফা প্লাস বিটা ইকুৱেল 0 বুলি কৈছে এটা শূন্য যদি 3 হয় 3 প্লাস বিটা ইকুৱেল 0 হ'ব আৰু বিটাৰ মানটো কি হ'ব ইটো শূন্য কি হ'ব ইটো শূন্য -3 হ'ব এটা আমি জানোৱে যে এটা শূন্য যদি 3 হয় আৰু দুটাৰ যোগফল যদি 0 হয় ইটোটো -3 হ'বই লাগিব এতিয়া চাবা এতিয়া বহুপদটো আমাক উলিয়াবলৈ আছে এতিয়া আমি বহুপদটো জাস্ট উলিয়াই দিম তাৰপিছত সূত্ৰটো কি আছিল সূত্ৰটো আছিল কি x স্কয়াৰ মাইনাস আলফা প্লাস বিটা অৰ্থাৎ শূন্য দুটাৰ যোগফল প্লাস শূন্য দুটাৰ পূৰণফল এটো আছিল সূত্ৰটো বহাই আমি কি পাম চোৱা x স্কয়াৰ আৰু এই পাৰ্টটো আমাৰ নাইকিয়া হৈ যাব কিয় নাইকিয়া হৈ যাব কাৰণ শূন্য দুটাৰ যোগফল 0 মানে একো নাই অৰ্থাৎ এই পাৰ্টটো নাইকিয়া হৈ যাব অৰ্থাৎ x স্কয়াৰ প্লাস পূৰণফলটো আমি লিখিলে হ'ল x স্কয়াৰ প্লাস পূৰণফলটো কি হ'ব 3 * -3 হ'ব যেটো এটা শূন্য -3 3 * -3 হ'ল এতিয়া কি হ'ব চাবা এতিয়া চোৱা 3 আৰু -3 পূৰণ কি হ'ব -9 হ'ব আৰু -9 ৰ এইফালে যেতিয়া প্লাস আছিলে প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব গতিকে আনসাৰটো কি হ'ব গোটেই বহুপদটো কি হ'ব x স্কয়াৰ -9 অপচন এ শুদ্ধ গতিকে বুজি পালা কথাটো কেনেকৈ কৰিম এটা চোৱা এইটো তোমালোকে এইটো যদি আৰু এবাৰ চাবলৈ মন গৈছে ভিডিওটো অকমান আগলৈ নি পেলাই চাই ল'ব পাৰিবা ঠিক আছে এতিয়া 8 নম্বৰটো চোৱা কি দিছে এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে -5 আৰু 6 হলে বহুপদটো হ'ব এই ধৰণৰ কোৱেশ্চন তোমালোকৰ কিতাপৰ অনুশীলনীতে আছে তথাপিও এমচিকিউত কেনে ধৰণে আহে সেইবাবে এটা কোৱেশ্চন মই দি দিছো আৰু এই কোৱেশ্চনটো কিয় দিব লগা হ'ল যে এনে ধৰণৰ কি হয় চিনৰ প্ৰবলেম আমাৰ আগৰ পৰা আছে আমি কোনটো চিন প্লাস বহিব নে মাইনাস বহিব সেইটো আমাৰ খেলিমেলি লাগে সেইকাৰণে এনেকুৱা কোৱেশ্চন দি দিয়াটো ভাল অকনমান সাউন্ডৰ প্ৰবলেম পাব পাৰা কাষত অলপমান বেলেগ কাম এটা চলি আছে তো এতিয়া চোৱা এই কোৱেশ্চনটো কি কৰিম আমি ওপৰত আমি জাস্ট কৰি যাম কি কৈছে যে এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল কিমান চোৱা আলফা প্লাস বিটা শূন্য দুটাৰ যোগফল আছে -5 আৰু শূন্য দুটাৰ পূৰণফল আছে 6 ঠিক আছে এতিয়া বহুপদটো কি হ'ব x স্কয়াৰ মাইনাস আলফা প্লাস বিটা প্লাস আলফা বিটা তাৰ পাছত চোৱা x স্কয়াৰ ঠাইত x স্কয়াৰ বহিলে মাইনাস আলফা প্লাস বিটাটো -5 এই মাইনাস চিনডাল তোমালোকক কোৱা নাই তোমালোকক কৈছে যে শূন্য দুটাৰ যোগফলে -5 গতিকে আলফা প্লাস বিটাৰ ঠাইত আমি -5 বহাব লাগিব এই কমকে ভুল আমি সদায় 5 বহাও আগত মাইনাস যে দেখি যাব পাৰে গতিকে আলফা প্লাস বিটাৰ গোটেই মানটো -5 দিছে গতিকে -5 বহাব লাগিব আৰু আলফা প্লাস বিটা কিমান দিছে আলফা প্লাস বিটা দিছে 6 ঠিক আছে এইটোত মই অথৰিটো নবহালো নেকি তথাপি একো নাই বাৰু চলি গ'ল তাৰ পিছত চোৱা এইটো কি হ'ব x স্কয়াৰ মাইনাস কি হ'ব প্লাস হ'ব প্লাস 5x
প্লাস 6 এটোই আসলে আনসারটো কি অপশন এ 8 ৰ অপশন এটোই শুদ্ধ এতিয়া চোৱা কথাটো চোৱা প্ৰথম মই কথাটো কৈ লৈছো যেটো 7 নম্বৰ কোৱেশ্চন আছিলে তাত মই কি কৰিছিলো চোৱা x² - আলফা প্লাস বিটা x প্লাস আলফা বিটা এই ফৰ্মুলাটো লিখোতে এই x টো থাকি গল তোমালকে যদি অকমান খেলিমেলি পাইছা এতিয়া বুজি পাবা যে x টো লাগিব দেই মোৰ অলপমান ঘৰৰ প্ৰব্লেম থাকি গল বস্তু এতিয়া চোৱা 9 নম্বৰ কোৱেশ্চন ত্ৰিঘাত বহুপদৰ প্ৰশ্ন নাহে বুলি কয় বহুতে কিন্তু ত্ৰিঘাত বহুপদৰ প্ৰশ্ন যদি আহি যায় তেতিয়া কি কৰিবা গতিকে ফৰ্মুলাটো অকমান মনত ৰাখি থবলৈ এনেকুৱা এমসিকিউটো কৰিব লাগে গতিকে চোৱা ত্ৰিঘাত বহুপদৰ কি বুলি আছে ত্ৰিঘাত বহুপদ x³ + 4x² + x - 6 ৰ শূন্য দুটাৰ গুণফল এই ক্ষেত্ৰত তোমালোকে ত্ৰিঘাত বহুপদৰ ফৰ্মুলাটো জানিবা এই চিনৰ প্ৰবলেমটো যে তোমালোকক যে কৈ আছো মাইনাস মানে প্লাস এই প্ৰবলেমটো যে আমাৰ আছে এইটো কিন্তু ডাইৰেক্ট শেষ হৈ যাব চাবা ত্ৰিঘাত বহুপদ চোৱা ইয়াত শূন্য দুটাৰ গুণফল কৰিছে শূন্য দুটাৰ গুণফল আমি যদি শূন্য তিনিটা আৰু শূন্য তিনিটাৰে হ'ব তো শূন্য দুটাৰ শূন্য তিনিটাৰে হয় কোৱেশ্চনটো শূন্য দুটাৰ নহয় শূন্য তিনিটাৰ ওকে তো চাই লবা যদি আমি শূন্য বিটা ধৰি লওঁ আলফা বিটা আৰু গামা এই তিনিটাৰ গুণফল কি হ'ব আলফা বিটা গামা ইকুৱেল কি হয় -d বাই মানে কি x³ ৰ সহগ a x² ৰ সহগ b আৰু x ৰ সহগ হৈছে কি x ৰ সহগ হৈছে c আৰু এটো কি ধ্ৰুৱক পদটো ইয়াত কি বুলি কয় ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত d বুলি কয় গতিকে আলফা * বিটা * গামা = -d/a এতিয়া হেতু আমাক কৈছে জাস্ট আমি ফৰ্মুলা বহাই দিলে হ'ল -d/a মাইনাস চিহ্ন প্ৰথম লাগিব আৰু d ৰ মানটো কিমান আছে আমি হেতু চাম d ৰ মানটো কিমান আছে ইয়াত -6 আছে গতিকে আমি কি কৰিম ইয়াত -6 দিম তলত এডাল আহি গল তাৰ পিছত কি হ'ব a x³ ৰ সহগ ইয়াত একো নাই মানে 1 আছে গতিকে কি হ'ব 6/1 মানে আলটিমেটলি আনসাৰটো কি আনসাৰটো হৈছে 6 গতিকে অপচন কোনটো হ'ব অপচন সি তাৰ পিছত এই 10 নম্বৰ কোৱেশ্চনটোত আমি এটা নতুন ফৰ্মুলা তোমাৰ ফৰ্মুলাটো জানিলেহে এনে বেলেগ এটা হেড কৰিব পাৰি কিন্তু নিয়মত কৰিব পাৰি আমি সেই নিয়মটো প্ৰথম ফলো কৰিম কিন্তু লাষ্টত এটা কি কৰিম আমি এটা সূত্ৰ আৱিষ্কাৰ কৰিম সূত্ৰটো কি হৈছে তেতিয়া তোমালোকে পৰীক্ষাত আহিলে ডাইৰেক্ট সূত্ৰত বহাব পাৰিবা এতিয়া মই ওপৰৰ কোৱেশ্চনটো প্ৰথম মুহাই লৈছো তাৰ পিছত ওপৰত কৰিম আমি কোৱেশ্চনটো ধুনীয়াকৈ আৰু মন দিবা এই কোৱেশ্চনটোত কাৰণ এটা আমি সূত্ৰ আৱিষ্কাৰ কৰিবলৈ গৈ আছো বুজি পাইছা কি হ'ব যদি আলফা আৰু বিটা বহুপদ px = x² + x + 1 ৰ দুটা শূন্য তেন্তে 1/α + 1/β হৈছে আমি আলফা প্লাস বিটা = -b/a বুলি জানো এতিয়া আমি 1/α + 1/β কৰিব লাগিব আৰু এটো পৰতে আমি পিছত এটা ফৰ্মুলা পাম এতিয়া আমি কেনেকৈ কৰিম চাবা 1/α + 1/β এটো যেনেকৈ আছে তেনেকৈ আমি যে স্বাভাৱিক নিয়মত যোগবোৰ কৰো তেনেকৈ কৰিম তো এটো কেনেকৈ কৰে এটা লসাগু সহাগু লব নোৱাৰি গতিকে কি হ'ব আলফা বিটা হ'ব তলত আলফা বিটা হ'ব আৰু ওপৰত কি হ'ব আলফাৰ লগত এই আলফায়ে এইটো হৰণ কৰিলে যেটো থাকি যাব হেতু ওপৰত বহিব আৰু কেনেকুৱা হ'ব বিটা হ'ব অৰ্থাৎ আমি যদি বেলেগকৈ ভাবো যে এইটোৰ লগত এটো পূৰণ হৈছে যে একৰ লগতো বিটাটো পূৰণ হ'ব তাৰ পিছত কি হ'ব এইটোৰ লগত এটো পূৰণ হৈছে হৰণটোত গতিকে এইটোৰ লগতো আলফাটো পূৰণ হ'ব গতিকে তলত হ'ব আলফা বিটা আৰু ওপৰত হ'ব বিটা প্লাস আলফা মানে আলফা বিটাই আমি দুইটা 3 + 2 আৰু 2 + 3 টো একেটা বস্তুৱে ন হেতু কাৰণে এনেকৈ লিখিছো এতিয়া চোৱা কথাটো চোৱা এতিয়া কি হ'ব যে ওকে x² + x + 1 ৰ দুটা শূন্য এটা 1/α এটো উলিয়াবলৈ দিছে এতিয়া কি কৰিম চোৱা আমি ফৰ্মুলাটো বহাই দিম ওপৰত হ'ব b/a মানে আলফা প্লাস বিটা ইকুৱেল টু b/a হয় -b/a আৰু আলফা বিটা কি হ'ব c/a আৰু আমি দুটা কি একে দেখিছো দুইটা তলে তলে আছে কাৰণে আমি তলে তলে কাটি দিম এতিয়া আমি কি পালো -b/c এইগণতে আমাৰ আনসাৰটো লোৱা নাই কিন্তু মই যে তোমালোকক কৈছিলো এটা ফৰ্মুলা আমি উলিয়াব পাৰিলো এই ফৰ্মুলাটো এটো মানে যদি তোমালোকৰ পৰীক্ষা আলফা প্লাস বিটা আহে তেতিয়া ফৰ্মুলাটো বহাব লাগিব -b/a আৰু যদি পৰীক্ষাত আহে 1/α + 1/β তেতিয়া আমি ফৰ্মুলাটো কোনটো বহাম এটো বহাই দিলে ওলাই যাব অৰ্থাৎ এটো লিখি লব 1/α + 1/β কি হ'ব -b/c কেনেকৈ আমি উত্তৰটো উলিয়াই চাও হা তো -b/c টো চোৱা -b/c ইয়াত c কিমান আছে 1 আছে c 1 আছে গতিকে c 1 আছে এটা লিখি দিছো চোৱা c তলত 1 হ'ব আৰু -b b ৰ মানটো কিমান আছে একো নাই মানে কি আছে 1 আছে গতিকে 1 আৰু মাইনাস এটা লাগত আছে -1/1 কিমান হয় আনসাৰটো -1 হ'ব আলটিমেটলি আনসাৰটো -1 হ'ব অপচন বি ইজ দা কাৰেক্ট আনসাৰ কিন্তু এই ফৰ্মুলাটো আমাক লাগিব
এই কুৱেশ্যনটো দিয়াৰ লক্ষ্যটো এইটো যে এই ফৰ্মুলাটো ছাত্ৰ ছাত্ৰীসকলে জানক গতিকে ফৰ্মুলাটো লিখি ল'বা এতিয়া 11 নম্বৰটো চোৱা 11 নম্বৰটো ভিডিঅ'টো পজ কৰি পেলাই তোমালোকে লিখি লোৱা এতিয়া 11 নম্বৰটো এনে ধৰণৰ এটা কুৱেশ্যন যদি SSLC 2024 ৰ নিচিনা মেথছৰ পেপাৰ আহে তেনেহ'লে এনে ধৰণৰ কুৱেশ্যন অহাটো কিন্তু 90% মিছা কথা নহয় 90% সঁচা কথা যদি SSLC 2024 ৰ নিচিনা কনচেপচুৱেল এখন মেথছৰ পেপাৰ আহে এতিয়া এই কুৱেশ্যনটো আমি কিয় কৰিব লগা হৈছে এই কুৱেশ্যনটো কিভাবে কৰিব লগা হৈছে যে এনেকুৱা বস্তু কিছুমান আহি যায় এতিয়া ইয়াৰ আগৰটো আমি কি চাইছিলো 1/α + 1/β চাইছিলো এতিয়া আমি কি চাব লাগে 1/α² + 1/β² ৰ মানটো চাব লাগে এটো এটা আমি সূত্ৰই পাম এটো সূত্ৰই নহয় জানো এটা সূত্ৰ মানে ইয়াৰ ইকুৱেল টু কিমান হয় এটো ডাইৰেক্ট আমি সহজতে পাম সহজৰ ৰিলেট কৰি পাম গতিকে আমি কেনেকৈ কৰিম চোৱা আমি ডাইৰেক্ট চাই একো লিখা নাই যদি আলফা আৰু বিটা x² + bx + c দুটা হয় এতিয়া চাবা ভালদৰে মন দি যাবা 1/α² + 1/β² আমি কি বুলি লিখিব পাৰো আমি ভাবিব পাৰিছা কি বুলি লিখিব পাৰো হৰটো আমি একে কৰিব লাগিব ইয়াত যেহেতু মিলা বস্তু একো নাই দুটা পূৰণ হ'ব α² আৰু কি হ'ব α² আৰু β² হ'ব α² β² আৰু ওপৰত অপচনৰ নিচিনাকৈ কি হ'ব ইয়াৰ লগত যেহেতু এটো পূৰণ হৈছে তেনেকৈ হৈ হ'ব একৰ লগত এটো পূৰণ হ'ব β² প্লাস ইটো হ'ব α²। এতিয়া চোৱা 2² ইনটু 5² লিখাতকৈ 2² ইনটু 5² লিখাতকৈ আমি কি লিখিব পাৰো 2 ইনটু 5 হোল স্কয়াৰ 2 ইনটু 5 হোল স্কয়াৰ লিখিব পাৰো নে আমি এই কামটোই তলৰ হেৰি কৰিম α² ইনটু β² লিখাতকৈ আমি আলফা বিটা হোল স্কয়াৰ বুলি লিখিব পাৰো বুজি পাইছা আলফা বিটা হোল স্কয়াৰ বুলি আমি লিখিব পাৰো এটা কি কৰিছো এতিয়া ওপৰতো আমি তেনেকৈ থাকিবলৈ দিম α² + β² আৰু তলত কি হ'ব আলফা বিটা হোল স্কয়াৰ হ'ল আৰু ওপৰত কি আছে α² + β² এতিয়া ফৰ্মুলা মনত পেলাব লাগিব ফৰ্মুলা কি মনত পেলাব লাগিব এতিয়া চোৱা এটো অলপ মহাই দিছো কি অকমান থাকক এতিয়া ফৰ্মুলা আমি এইফালে চাবা ফৰ্মুলা মনত কি পেলাব লাগিব a² + b² ইকুৱেল টু কি হ'ব a² + b² ইকুৱেল টু কি হ'ব a + b হোল স্কয়াৰ মাইনাস টুৱাইস ab এটোৱে হ'ব এতিয়া α² + β² ঠাইত কি হ'ব আলফা বিটা হোল স্কয়াৰ মাইনাস টুৱাইস আলফা বিটা আমি এটোৱে লিখিম এফালে লিখিছো চাই যাবা এতিয়া আমি কি α² + β² ঠাইত কি লিখিব পাৰো আলফা + বিটা হোল স্কয়াৰ মাইনাস টুৱাইস আলফা বিটা আৰু তলত আছে আলফা বিটা হোল স্কয়াৰ এতিয়া আমি এইখিনি মোহাৰিব পাৰো এতিয়া ওলাই গ'ল চোৱা তোমালোকে ওলাই গ'ল আৰু সময় নল'লে আনসাৰটোৱে ইমানে ইজি আছিল এইটো এতিয়া চোৱা আলফা + বিটা হোল স্কয়াৰ প্ৰথমে আমি এইটো লিখি ল'ম আলফা + বিটা হোল স্কয়াৰ আলফা + বিটা মানে কি আছিল -b/a x² + bx + c ক্ষেত্ৰত আলফা + বিটা কি হ'ব -b/a হোল স্কয়াৰ আছে আলফা বিটা হোল স্কয়াৰ লিখি দিলো তাৰ পিছত মাইনাস টুৱাইস আলফা বিটা দুইটো বাদ দি আলফা বিটা মানে কি আছিল আলফা ইনটু বিটা মানে কি আছিল c/a গতিকে কি ৰবা অকনমান খেলি আছে -2 ইনটু c/a আৰু তলত কি হ'ব আলফা ইনটু বিটা আকৌ c/a হ'ব c/a হোল স্কয়াৰ হৈ গ'ল তাৰ পিছত চোৱা অকনমান প্ৰবলেম পাবা দেই সাউণ্ডৰ এতিয়া চোৱা ওপৰত হ'ব -b হোল স্কয়াৰ a স্কয়াৰ এনেকৈ হ'ব গতিকে এটো কি হ'ব b²/a² যেহেতু মাইনাস চিনডাল আছে স্কয়াৰ হ'লে প্লাস হৈ যাব আৰু ইফালেটো কি হ'ব 2c/a টুৱাইস c/a আৰু তলত কি হ'ব c/a c² a² এটো স্কয়াৰটো দুইটাতে পূৰণ হ'ব এতিয়া আমি এই জায়গাটো লিখিম এই ফৰ্মুলাটো কাটি দিছো আমি কি কৰিম এতিয়া চোৱা এইটো আমি ওপৰতে আমি হৰ ল'ম হৰ চোৱা এফালে a² আছে আৰু এইটো a আছে হৰ কি হ'ব হৰ ডাঙৰটো হ'ব লাগিব a² হ'ব লাগিব গতিকে a² আমি হৰ পাতিম গোটেইকেইটাৰ ভিতৰত a² আমি হৰ পাতিম তাৰ পিছত চোৱা ইয়াৰ একো সলনি নহয় গতিকে b² থাকিব আৰু এটোৰ লগত আৰু এটা a পূৰণ কৰিলে যেটো a² পাম গতিকে 2c ৰ লগত a এটা পূৰণ কৰি দিব লাগিব 2c ৰ লগত a এটা আমি পূৰণ কৰি দিলো হয়নে
কিয় পূৰণ কৰিবলগীয়া হ'ল তোমালোকে চাই লোৱা যেহেতু আমি ইজি ভাষাত ভাবিবলৈ গ'লে হৰটো হেৰি কৰিছোঁ ইয়াত a আছিলে ইয়াক a স্কয়াৰ কৰিলে এটা পূৰণ কৰিব লাগিব এতিয়া ওপৰতো এটা পূৰণ কৰিব লাগিব এতিয়া আনসাৰ ওলাই গ'ল এতিয়া চোৱা এই দুটা একে আছে a স্কয়াৰ আমি কাটি দিব পাৰো ফাইনাল আনসাৰ কি হ'ল ফাইনাল আনসাৰ আমাক লাগে ফাইনাল আনসাৰটো হ'ব b স্কয়াৰ মাইনাছ 2ac বাই কি হ'ব চোৱা বাই কি হ'ব c স্কয়াৰ আছে চোৱা দিনত ইমানেই গৰম পৰিছে তোমালোকে এতিয়া সন্ধিয়া 7 বজাত চাই আছা বুলি ধৰিব পৰা নাই কিন্তু দিনত ইমানেই গৰম পৰিছে ন তথাপিও তোমালোকৰ কাৰণে কিয় কৰি আছো যাতে তোমালোকে মন দিয়া আৰু তোমালোকে মন দিলেহে আমি কিবা এটা কৰি ভাল পাম ন এতিয়া আমি আনসাৰটো কৰিলো কি পালো b স্কয়াৰ মাইনাছ 2ac বাই c স্কয়াৰ এইটো আনসাৰ হ'ল b2 এতিয়া চোৱা 12 নম্বৰটো এনেকুৱা আমি কৰিছো 10 নম্বৰ কোৱেশ্চনটো যদি আলফা আৰু বিটা px 4x স্কয়াৰ 3x 7 ৰ দুটা শূন্য তেন্তে 1 বাই আলফা 1 বাই বিটা এনেকুৱা কৰিছো মই ফৰ্মুলাটো কৈ দিছিলো ফৰ্মুলাটো কি আছিল -b/c টো ইয়াত পাতি দিবা যোনটো আনসাৰ ওলাই সেইটো আনসাৰ কৰি দিবা ঠিক আছে যেটো আনসাৰ ওলাই সেইটো আনসাৰ কৰি দিবা 12 নম্বৰটো হোমৱৰ্ক থাকিব কমেন্টত দি থবা আৰু এতিয়া আমি পিছৰ কিটা কোৱেশ্চন আলোচনা কৰো এতিয়া চাই লোৱা 13 কোৱেশ্চন 13 চোৱা লিখাত বহুপদ x² + 99x + 127 ৰ শূন্য দুটা ধনাত্মক দুটা ঋণাত্মক দুটা সমান এটা ধনাত্মক আৰু এটা ঋণাত্মক এই কোৱেশ্চনটো কিয় দিব লগা হৈছে মই কৈ দিম কাৰণ এই কোৱেশ্চনটো বহুতে কি কৰিবা x² + 99x + 127 ৰ প্ৰথম শূন্য দুটা উলিওৱাৰ যিটো প্ৰক্ৰিয়া আছে কি শূন্য দুটা উলিওৱা প্ৰক্ৰিয়াত যাবা কিন্তু মই ভাবিছো প্ৰক্ৰিয়াত যোৱাৰ প্ৰয়োজন নাই এই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন দেখিলে ধৰা পৰি যাব কেনেকৈ ধৰা পৰিব অকনমান কনসেপ্ট থকা কনসেপ্টটো বুজি লোৱা অথনি মই কৈছিলো যে এটা দ্বিঘাত বহুপদ উলিয়াবলৈ যেটো সূত্ৰ লাগে সূত্ৰটো এইটো ঠিকে আছে সূত্ৰটো এইটো এতিয়া কথাটো চিন্তা কৰিবা যদি শূন্য দুইটাই যদি ধনাত্মক হয় তেতিয়া কি হ'ব দুইটাই ধনাত্মক হলে এটা ধনাত্মক মান ওলাব মানটো যেনিবা মই ধৰি লৈছো যে নাই মানটো তোমালোকে বেলেগ এটা ধৰি ল'ব পাৰা ধনাত্মক মান ওলাব জাস্ট প্লাস এটা চাবা দুইটা যদি শূন্য ধনাত্মক হয় তেতিয়া কি হ'ব এই প্লাস আৰু মাইনাসে গৈ পেলাই কি হ'বগে মাইনাস হ'ব x² + মাইনাস হ'ব কিন্তু ইয়াত প্লাস আছে গতিকে দুইটাটো ধনাত্মক হ'ব নোৱাৰে এইটো আমি কাটি দিলো তাৰ পাছত আমি দুইটা ঋণাত্মক তাৰ পাছত এটা বেলেগ কথা চাই লম তো দুইটা কি হ'ব লাগিব দুইটা এটা ধনাত্মক আৰু এটা ঋণাত্মক এই কথাটো আমি ফাৰ্স্ট চাই লম এতিয়া যদি এটা ধনাত্মক আৰু এটা ঋণাত্মক হয় তেতিয়া কি হ'ব চোৱা মই প্লাসৰ কথাটো পূৰণটো এটো কাৰণে কোৱা নাই পূৰণটো প্লাসে থাকিব সেইটো ডাঙৰ কথা এতিয়া এটা ধনাত্মক এটা ঋণাত্মক থাকিলে কি হ'ব চোৱা ইয়াৰ পৰা দুইটা এটা ধনাত্মক এটা ঋণাত্মক আহিলে কি হ'ব লাষ্টত এই প্লাসে মাইনাসে মাইনাস হ'ব আৰু এই মাইনাস দালে পূৰণ হৈ কি হ'ব x² প্লাসত প্লাস হ'ব এই কললৈকে যেটো শৰ্ত আছে শৰ্তটো ফুলফিল কৰিব কিন্তু আলফা বিটা যেতিয়া পূৰণ হ'ব এটা প্লাস আৰু এটা মাইনাস থাকোতে প্লাসে মাইনাসে পূৰণ হৈ কি হ'বগে প্লাসে মাইনাসে পূৰণ হৈ মাইনাস হ'বগে কিন্তু ইয়াত কি হ'ব লাগিব প্লাস হ'ব লাগিব গতিকে কি হ'ব এটো আমাৰ এটো আৰু এটো এতিয়া দুইটা সমান বুলি দিছে আৰু দুইটা ঋণাত্মক বুলি দিছে দুইটা সমান চোৱা সমানৰ ক্ষেত্ৰত আমি কিয় ক'ব নোৱাৰো সমান কেতিয়াবা দুটা যোগ সংখ্যা হ'ব পাৰে মানে ধনাত্মক সংখ্যা হ'ব পাৰে 2 আৰু 2 টো হ'ব পাৰে আমাক এটো কোৱা নাই নহয় দুইটা ঋণাত্মক সমান সংখ্যা বুলি নাই কোৱা দুইটা সমান সংখ্যা বুলি কৈছে গতিকে 2 টো হ'ব পাৰে আমাক সমান সংখ্যা বুলি কৈছে আমাক ধনাত্মক বা ঋণাত্মক বুলি কোৱা নাই গতিকে 2 আৰু 2 হৈ গলে কি হ'ব মই প্ৰথম যেটো শৰ্ত কৈছিলো দুইটা ধনাত্মকৰ শৰ্ত এটো প্ৰযোজ্য হ'ব গতিকে এটো সদায় প্ৰযোজ্য নহয় এটা দুইটা ঋণাত্মকটো হ'ব নেকি ইয়াত চোৱা দুইটা ঋণাত্মক হ'ব নেকি চোৱা দুইটা ঋণাত্মক হ'বলে কি হ'ব লাগিব দুইটা যেতিয়া ঋণাত্মক হ'ব ঋণাত্মক হ'ব মানে মাইনাস আৰু মাইনাস যোগ হৈ পেলাই মাইনাস হ'ব আৰু মাইনাসৰ লগত এটো পূৰণ হৈ পেলাই x² প্লাস পাছৰ যেটো চিন এটো প্লাস হৈ যাব এইকনলৈকে শৰ্তটো ফুলফিল হ'ল তাৰ পাছত ইয়াত হ'ব কি হ'ব মাইনাস আৰু মাইনাস পূৰণ হৈ কি হ'ব মাইনাস আৰু মাইনাস পূৰণ হৈ প্লাস হ'ব গতিকে কি দেখিলো দুয়োটা ঋণাত্মকে শৰ্তটো এই বহুপদৰ ক্ষেত্ৰত খাতে বুজি পালা নহয় যদি গুটেকিটা চিন প্লাস থাকে x² + 9x + 127 মানে এটা বহুপদৰ যদি গুটেকিটা চিন প্লাস থাকে তেতিয়া শূন্যটা আমি কি হ'ব শূন্যটা ডেফিনেটলি ঋণাত্মক হ'ব বুজি পালা
আৰু এইকেইটা কুৱেশ্যন কিয় দিছোঁ তোমালোকে চাগে ভাবি আছা 14 আৰু 15 কুৱেশ্যনটো কিয় দিব লগা হ'ল কিয় দিব লগা হ'ল এই শব্দটো কিতাপত থাকে যদি বহু ছাত্ৰ ছাত্ৰীয়ে এই শব্দটো নাচায় সৰ্বোচ্চ এই সৰ্বোচ্চ শব্দটো নাচায় কাৰণে মই দি দিছোঁ যে এটা ত্ৰিঘাত বহুপদৰ সৰ্বোচ্চ শূন্যৰ সংখ্যা দ্য মেক্সিমাম নাম্বাৰ অফ জিৰ'জ অফ এ কি হ'ব কিউবিক পলিনমিয়েল ত্ৰিঘাত বহুপদ গতিকে কি হ'ব ইয়াৰ তিনিটা আটাইতকৈ বেছি তিনিটা থাকিব পাৰে তাতকৈ কমো থাকিব পাৰে বুজি পাইছা এইবাৰ মেট্ৰিক পৰীক্ষাত এইটো আহিছিল নেকি 8x³ - 1ৰ বহুপদটোৰ শূন্যৰ সংখ্যা সকলোৱে তিনিটা বুলি ভাবি পেলাই দিছিলে কিন্তু এইটো ত্ৰিঘাত বহুপদ যদি ইয়াৰ শূন্যৰ সংখ্যা এটা আছিলে কিন্তু মই কৈছোঁ যে এটা ত্ৰিঘাত বহুপদৰ সৰ্বোচ্চ শূন্যৰ সংখ্যা কি হ'ব 3 হ'ব মেক্সিমাম নাম্বাৰ অফ জিৰ'জ অফ এ কিউবিক পলিনমিয়েল এইটো চোৱা এটা দ্বিঘাত বহুপদৰ সৰ্বোচ্চ শূন্যৰ সংখ্যা কি হ'ব 2 দ্য মেক্সিমাম নাম্বাৰ অফ এ কোৱাড্ৰেটিক পলিনমিয়েল আৰ 2 বুজি পালা এইকেইটা 15 নম্বৰলৈকে কুৱেশ্যন কৰিছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ৰিষ্টাৰ্ট চেক অফিচিয়েল হোৱাটছআপ গ্ৰুপ ক্লাছ 10ত জইন হৈ আছে সেইসমূহ ছাত্ৰ ছাত্ৰীয়ে আৰু MCQ প্ৰেক্টিছৰ বাবে পাবা বুজি পাইছা আৰু MCQ প্ৰেক্টিছৰ বাবে পাবা আমি আজি 15টা কুৱেশ্যন ডিছকাছ কৰিছোঁ ইয়াতকৈ বেছিখিনি এই কনচেপ্টৰে মানে অলপ মিল থকা কুৱেশ্যন ক'ত পাবা আমাৰ ৰিষ্টাৰ্ট চেক হোৱাটছআপ গ্ৰুপতে পাবা আজিৰ এই 15 নম্বৰলৈকে কৰি পেলাই আজিৰ ক্লাছটো আমি সামৰণি মাৰিছোঁ নেক্সট ক্লাছত আমি নতুন এটা পাঠত লগ পোৱাৰ আশাৰে ধন্যবাদ